আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ লোকে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 17 পৰা 20 নম্বৰ পদ। পাছে সেই 70 জনে আনন্দেৰে উলটি আহি ক'লে, হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হয়। তেওঁবিলাকক ক'লে, স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ মই শয়তানক পৰা দেখিলো। চোৱা, সাপ আৰু কেঁকুৰা বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলো। তাতে একোৱে তোমালোকৰ একো প্ৰকাৰে হানি নকৰিব। তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হয়, এই কথাত আনন্দ নকৰি তোমালোকৰ নাম যে স্বৰ্গত লিখা আছে তাৰ নিমিত্তে আনন্দ কৰা। সেয়া আছিল লোকে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 17 পৰা 20 নম্বৰ পদ। কম্পিউটাৰত কাম কৰি থাকোঁতে হঠাতে লাইন গ'ল আৰু লগে লগে কম্পিউটাৰটো বন্ধ হৈ গ'ল। ইমান পৰে কষ্ট কৰি লিখি থকা কথাখিনিৰ কিছু অংশ হেৰাই গ'ল। সেইখিনি পাছত আকৌ কম্পিউটাৰত লিখিব লগা হ'ল। তেনেদৰে 3বাৰমান ঘটিল। তেতিয়া বুজি পোৱা গ'ল যে কম্পিউটাৰৰ UPSটো বেয়া হৈছে। লাইন গ'লে UPSটোৱে অলপো বেকআপ দিব নোৱাৰে আৰু কম্পিউটাৰটো লগে লগে অফ হৈ যায়। সেইটো জনাৰ পাছত কম্পিউটাৰত কিবা এটা কাম কৰিলে বাৰে বাৰে ছেভ কৰি থাকিব লগা হয়, কাৰণ কেতিয়া হঠাতে লাইন যায় তাৰ একো ঠিকনা নাই। আৰু হঠাতে তেনেদৰে কম্পিউটাৰটো অফ হৈ গ'লে কম্পিউটাৰটোৱে প্ৰায় ফাইল ৰিকভাৰী কৰি লয় যদিও প্ৰায় 100% ৰিকভাৰী বা পুনৰুদ্ধাৰ নকৰাই দেখা যায়। গতিকে ইমান কষ্ট কৰি কৰা কামখিনি হেৰাই যায় আৰু আকৌ কৰিব লগা হয়। তেনেদৰে মূল্যৱান কাম কিছুমান হেৰাই গ'লে মনত বৰ বেয়া লাগে। কিন্তু এনে এটা কাম আছে যি কামৰ কথা কেতিয়াও মচ খাই নাযায়, যিটো চিৰস্থায়ী। প্ৰভু যীশুৱে কৈছিল, যিকোনোৱে খ্ৰীষ্টৰ লোক বুলি তেওঁৰ নামেৰে তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব। মাৰ্কে লিখা শুভবাৰ্তা 9 নম্বৰ অধ্যায়ৰ 41 নম্বৰ পদ। এবাটি চেঁচা পানী খুওৱাটো দেখাত অতি সাধাৰণ কাম। আমি তেনেদৰে কিমান মানুহক কিমান পানী খুৱালো বা তাতকৈও অধিক সেৱা কৰিলো, হয়তো আমাৰ কাৰো সকলোবোৰ মনত নাই। কিন্তু আমি প্ৰভুৰ নামেৰে কৰা অতি সৰু বা নগণ্য কামটোৰ কথাও প্ৰভুৱে মনত ৰাখে আৰু তাৰ পুৰস্কাৰ আমি কেতিয়াও নেহেৰুৱাওঁ। এদিন সেই সকলো কামৰ পুৰস্কাৰ আমি পাম বুলি প্ৰভু যীশুৱে ঘোষণা কৰিছে। প্ৰভুৱে কাৰো ধাৰ নাখায়, তেওঁ কাৰো কথা নাপাহৰে। কোনেও প্ৰভুৰ স্মৃতিৰ পৰা সেই কথা মোহাৰি দিব নোৱাৰে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি আৰু এটা কথা মনত পেলাই আনন্দ কৰা উচিত, যিটো আচলতে যিকোনো ধৰণৰ পুৰস্কাৰতকৈ গুৰুত্বপূৰ্ণ। সেইটো হৈছে জীৱন পুস্তকত আমাৰ নাম লিখা হোৱাটো। প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি যে অনন্ত জীৱনৰ আশীৰ্বাদ পালো আৰু আমাক যে প্ৰভুৱে কেতিয়াও পাহৰি নাযায়, সেই কথা মনত পেলাই আমি অধিক আনন্দ কৰি থাকিব পাৰো আৰু প্ৰভুৰ নামেৰে তেওঁৰ কাৰ্যত মনোনিৱেশ কৰি থাকিব পাৰো। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, যি পৰিত্ৰাণ প্ৰভু যীশুৰ যোগেৰে আমাক দিলা, সেই পৰিত্ৰাণৰ কথা মনত ৰাখি আৰু আমাৰ সৰু বৰ সকলো পৰিচৰ্যাৰ বাবেই তুমি যে আমাক পুৰস্কাৰ দিবা, সেই কথা কেতিয়াও নাপাহৰি আমি যেন তোমাৰ সেৱাতেই মন দি থাকিব পাৰিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।